সো গাইজ মই এতিয়া গৈ আছোঁ আমাৰ বেহৰ বাৰীত। এতিয়া আপোনালোকে দেখিবলৈ পাব আমাৰ বেহৰটো কেনেকৈ ৰুইছে, কেনেকৈ হৈছে। বেহৰৰ ফুল বহুত সুন্দৰ হৈ আছে। আপোনালোকে দেখিবলৈ পাব আমাৰ বেহৰটো কেনেকৈ হৈছে। এতিয়া আপুনি চাই থাকক। এইটো দূৰত দেখিছেনে, আমাৰ এই দেখা পোৱাটোৱে আমাৰ বেহৰটো। এতিয়া মই ওচৰলৈকে যাম। ওচৰত দেখাত কেনেকৈ লাগে আপুনি চাব পাৰিব আমাৰ বেহৰটো কেনেকৈ হৈছে। এতিয়া মই ওচৰত গৈ আছোঁ। এই দেখাটোৱে আমাৰ বেহৰটো। এতিয়া আপুনি চাই থাকক, মই গৈ আছোঁ। এতিয়া মই চাইকেলৰ পৰা নামি লওঁ। তাৰপিছত তোমাক দেখাম কেনেকৈ হৈছে আমাৰ বেহৰটো। এইটো মোৰ চাইকেল, এইটো হেমন্ত মামায়ে দিছিল স্কুলৰ, কিন্তু মই অকণমান মডিফাই কৰি লৈছোঁ চাইকেলটো। এইটো হেণ্ডেলটো মাৰি এইটো হেণ্ডেল চিধা কৰি লৈছোঁ মাৰি কেনে। তাৰপিছত এইটো চিট হৈছিল, চিটটো কাটা চিৰা হৈ গ'ল, ভাঙা চিঙা হৈছে। চাইকেলটো চলাবলৈ ভাল হৈছে। এতিয়া এইটো দেখক, আমাৰ বেহৰটো বহুত সুন্দৰ হৈ আছে, চাবলৈ বহুত ভাল হৈছে। এইটো আলুও ৰৈছে আৰু মূলাও ৰুইছোঁ, আৰু তাই ৰগুনো ৰুইছোঁ। এইটো খেৰটো বেচবা লগা আছিল, কিন্তু বেপাৰী নাহিল, তাৰ কাৰণে পচি যাব আৰু অলপ পিছত। এইটো আলু, বহুতৰ ঘৰতে আলু চব্জি খায়, তাৰ কাৰণে আলু ৰুইছোঁ আমাৰ পথাৰত। এইগিলা বেহৰ, আমাৰ বেহৰৰ ফুল বহুত ভাল হৈ আছে, চাবলৈ বহুত ভাল হৈছে। তাৰ কাৰণে মই অকণমান ফুৰিবলৈ আহিলোঁ আমাৰ পথাৰত।